অসমৰ গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগে। তেখেতে যোৱাকালি সিদ্ধান্তবাদ যি বিবৃতি দিছে তাত তেখেতে কোনো আক্ষেপ প্ৰকাশ কৰা নাই, হুক প্ৰকাশ কৰা নাই। তেখেতে এটা দায়হৰা বিবৃতি দিছে যোৱাকালি, কৈছে তেখেতে যে ৰকিবুল হুছেইন ডাঙৰীয়াক অধিক নিৰাপত্তা দিয়া হ'ব। কিন্তু কেনেকৈ চামগুৰি ৰূপহীহাট তেখেতসকলক বুলি ক'ব পাৰে গৃহমন্ত্ৰীয়ে নিজৰ যি নৈতিক দায়িত্ব, ৰাজ্যখনৰ প্ৰতি তেখেতৰ দায়বদ্ধতা, এইখিনি তেখেতে কালি এৰাব বিচাৰিছে আৰু তদন্তৰ কথাও কোৱা নাই, হুক প্ৰকাশো কৰা নাই। তেখেতে যেনেধৰণৰ কালি ব্যৱহাৰ কৰিছে বিধানসভাত, এয়া কেতিয়াও উচিত নহয় আৰু ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি। এজন যদি লোকসভাৰ প্ৰতিনিধি অসমত ঘূৰিব নোৱাৰে, চলাচল কৰিব নোৱাৰে, তেতিয়াহ'লে এডভান্টেজ অসমত বিদেশীসকল কেনেকৈ আহিব? এই প্ৰশ্ন হৈছে। মধ্য অসমত এনেকুৱা ঘটনা হৈছে যিটো অভাৱনীয়, অকল্পনীয়। অসমৰ ৰাজনীতিত এনেকুৱা কেতিয়াও হোৱা নাছিল যে আমি দেখা পাইছোঁ খগেন বৰবৰুৱা যেতিয়া RCPI, বিমলা প্ৰসাদ চলিহা যেতিয়া শিৱসাগৰত কংগ্ৰেছৰ প্ৰাৰ্থী, একেখন গাড়ীত উঠিছে, একেখন মঞ্চত উঠি তেখেতসকলে ৰাজনৈতিক প্ৰচাৰ কৰিছিল। কিন্তু এতিয়া বিৰোধীক নিষেধ কৰিবলৈ যিটো কংগ্ৰেছ মুক্ত ভাৰত, তাৰ ষড়যন্ত্ৰ অসমত চলাইছে। আমি ইয়াৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ কৰিছোঁ। গণতান্ত্ৰিক দেশত প্ৰতিজন নাগৰিকৰ সভাপতি কৰাৰ অধিকাৰ আছে। এই ক্ষেত্ৰত চৰকাৰৰ যিটো পুলিচ প্ৰশাসনৰ আজি ৰকিবুল হুছেইনৰ নিৰাপত্তা দিয়াত যিটো ব্যৰ্থতা দেখুৱাইছে, ই নিন্দনীয়।